আজি মই সলিডৰ ক্লোজ পেক ষ্ট্ৰাকচাৰ ওপৰত পঢ়াম সলিড এটাত তাৰ এটমছ বিলাক বা আয়নছ বিলাক ক্লোজলি পেকড হৈ থাকে তাৰ মানে হে পাৰ্টিকলছ বিলাকৰ মাজত ডিসটেন্স বহুত কমকে থাকে এটা ইয়াত চোৱা এই ষ্ট্ৰাকচাৰটোত ইয়াত মই কেটামান স্ফিয়াৰ্স দিছো এই স্ফিয়াৰ্স বিলাকে এটমক বুজাই আছে ঠিক আছে মানে পাৰ্টিকল বিলাকক বুজাইছে ইয়াত এই স্ফিয়াৰ বিলাক একেবাৰে লগালগিকে আছে মানে টাচ কৰি আছে আৰু ইহঁতৰ মাজত গেপটো বহুত কম আছে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ বিলাককে কোৱা হয় ক্লোজড পেকড ষ্ট্ৰাকচাৰ্স ওকে এতিয়া ইয়াত মই এটমছৰ দুটা লেয়াৰ দেখাইছো এতিয়া ইয়াৰ ফাৰ্স্ট লেয়াৰটোত চোৱা সব এটমছ বিলাক মানে স্ফিয়াৰ্স বিলাক এনেকে ইটোৱে হিটোৰ লগত এলাইন হৈ আছে পথালিকে চালেও দেখিবা যে গোটেই এটমছ বিলাকে এলাইন হৈ আছে আৰু সেকেন্ড লেয়াৰটোৰ লগতো যদি চোৱা সেকেন্ড লেয়াৰৰ যিবিলাক স্ফিয়াৰ আছে মানে এটম আছে সেইবিলাক ফাৰ্স্ট লেয়াৰটোৰ লগত এলাইন হৈ আছে ইয়াত এতিয়া বস্তুটো মানে সেকেন্ড লেয়াৰটো দেখাওতে অকমান প্ৰবলেম হৈছে কি কাৰণে অকনমান ইটো লেফটত দেখাব লগা হৈছে লেফটত আৰু তলত কিন্তু একচুয়ালি এই সেকেন্ড লেয়াৰৰ যিমান কিটা এটমছ আছে ইয়াত অকল 4টা দেখুৱা হৈছে শেডেড বিলাক সেইবিলাক ফাৰ্স্ট লেয়াৰৰ এটমৰ লগত এলাইন হৈ আছে মানে এইটো স্ফিয়াৰ এটোৰ লগত সমানে আছে ঠিক তেনেকে এটো এই স্ফিয়াৰটোৰ লগত সমানে আছে ওকে গতিকে এটমছ বিলাক এনেকে পেকড হ'ব পাৰে আৰু এতিয়া ইহঁতৰ যদি মই সেন্টাৰছ বিলাক জয়েন কৰি দিও দুটা বেলেগ লেয়াৰৰ এটমছৰ যেতিয়া সেন্টাৰছ বিলাক জয়েন কৰা হ'ব তেতিয়া ইয়াত এটা আমি কিউব পাম ওকে মানে এনেকুৱা ধৰণৰ প্যাকিংত এই টাইপটোৰ প্যাকিং ষ্ট্ৰাকচাৰ্স বিলাকত যেটো ইউনিট সেল পাম হেতু হ'ব সিম্পল কিউবিক সিম্পল কিউবিক মানে ইয়াৰ অকল কৰ্নাৰতহে এটমছ থাকিব ওকে ইয়াৰ এই কিউবটোক চোৱা এই কিউবটোৰ এভৰি কৰ্নাৰত এটা স্ফিয়াৰ আছে তাৰ মানে এটা এটম আছে ওকে গতিকে এটমছ বিলাক এনেকে পেকড হ'ব পাৰে প্যাকিংটো এনেকুৱা হ'ব পাৰে আৰু নহলে আৰু এটা টাইপ আছে প্যাকিংৰ ক্লোজ পেক ষ্ট্ৰাকচাৰ্স বিলাক এনেকুৱা ধৰণৰো হ'ব পাৰে ইয়াত চোৱা ইয়াত এটো এটা লেয়াৰ হয় এটমছৰ এই লেয়াৰটো 2Dত তাৰপিছত ইয়াৰ যেটো সেকেন্ড লেয়াৰ আহি আছে সেই সেকেন্ড লেয়াৰটো ফাৰ্স্ট লেয়াৰৰ যিবিলাক গেপ আছিল ওকে এইবিলাক খালি ঠাই বিলাক ডিপ্ৰেছন বিলাক এই ডিপ্ৰেছন বিলাকৰ ওপৰতহে ৰাখা হ'ল মানে এলাইন হৈ থকা নাই ফাৰ্স্ট লেয়াৰৰ এই স্ফিয়াৰটো আৰু সেকেন্ড লেয়াৰৰ এই স্ফিয়াৰটো সমানে নাই ফাৰ্স্ট লেয়াৰৰ যিবিলাক গেপ আছিল ডিপ্ৰেছন আছিল সেই ডিপ্ৰেছন বিলাকৰ ওপৰতহে এটাকে স্ফিয়াৰ প্লেস কৰি দিয়া হ'ল ওকে এতিয়া এনেকে যেতিয়া স্ফিয়াৰ্স বিলাক প্লেস কৰা হ'ব মানে যেতিয়া এলাইন নকৰাকে প্লেস কৰা হ'ব তেতিয়া ইয়াত দুটা টাইপৰ ভইডছ ক্ৰিয়েট হ'ব two types of voids voids মানে হৈছে খালি ঠাই ওকে এতিয়া তোমালোকে ফাৰ্স্ট এই তিনটা স্ফিয়াৰক অবজাৰ্ভ কৰা এই তিনিওটা একেটা লেয়াৰৰ হয় তাৰ পিছত সেকেন্ড লেয়াৰটোৰ পৰা এই স্ফিয়াৰটো আহি গৈছে ওপৰত ঠিক এই তিনটাৰ ওপৰত আহি গৈছে গতিকে এই চাৰিটাৰ মাজত যেটো খালি ঠাই থাকিব মই ওপৰৰ পৰা দেখাই দিছো এইটো এই খালি জায়গাটো ইয়াক কোৱা হ'ব টেট্ৰাহেড্ৰেল ভয়েড ওকে এটো এটা টাইপৰ ভয়েড তাৰ পিছত এতিয়া এটো স্ফিয়াৰ এটো আৰু এটো এই তিনটা আছে আৰু ইয়াৰ ঠিক ওপৰত শেডেড তিনটা আছে তে এই ছটাৰ মাজতো এটা খালি জায়গা আছে দেখিছানে এটা মই এটো এড কৰি দিছো এই খালি জায়গাটোক কোৱা হয় octahedral void বুজি পালা দুটা টাইপৰ voids ক্ৰিয়েট হয় এনেকুৱা টাইপৰ ক্লোজ পেকড ষ্ট্ৰাকচাৰ্স বিলাকত ইভেন ইয়াৰ প্যাকিং এফিচিয়েন্সি টু এটো টাইপত কে বেছি হয়
মানে এই টাইপটোত খালি জেগা কম আছে ইয়াৰ কম্পেৰিজনত ইয়াত চোৱা ইয়াত বেছি খালি ঠাই আছে ইয়াত কম কমকৈ আছে ইয়াৰ খালি ঠাইবিলাক এনেকুৱা ট্ৰায়েংগুলাৰ শ্বেপৰ হয় ওকে আচ্ছা এতিয়া সেকেন্ড লেয়াৰটো মই ইয়াত দেখুৱাইছো ইয়াতে যদি আমি থাৰ্ড লেয়াৰটো প্লেস কৰিব বিচাৰো মানে থাৰ্ড আৰু এটা লেয়াৰটো আহিব এনেকুৱাটো এটমছৰ বহুত লেয়াৰ্স আহিব ঠিক আছে সেকেন্ড লেয়াৰৰ মই অকল তিনটা স্ফিয়াৰ মানে তিনটা এটম দেখাই থৈছো থাৰ্ড লেয়াৰটো যেতিয়া প্লেস কৰা হ'ব তেতিয়া ইমাজিন কৰা ইয়াত কেনেকৈ প্লেস কৰিব পাৰি ইয়াত এতিয়া মই কৈছো যে দুটা টাইপৰ ভয়েড ক্ৰিয়েট হৈ আছে এটা হৈছে টেট্ৰাহেড্ৰেল আৰু এটা হৈছে অক্টাহেড্ৰেল এতিয়া ইয়াৰ ওপৰত যদি মই এটা স্ফিয়াৰ লগাই দিওঁ ইয়াত ওপৰত যদি এটা এটম আহি যায় তেতিয়া এই খালি ঠাইটো হ'ব টেট্ৰাহেড্ৰেল টাইপ ঠিক তেনেকৈ ইয়াত যদি আৰু এটা দিয়া হয় তেতিয়া ইয়াৰ মাজতো এটা টেট্ৰাহেড্ৰেল ভয়েড ক্ৰিয়েট হ'ব তেনেকৈ ইয়াত বহুত টেট্ৰাহেড্ৰেল আৰু অক্টাহেড্ৰেল ভয়েড আমি পাই যাম এতিয়া থাৰ্ড লেয়াৰৰ এটমছ বিলাক এই টেট্ৰাহেড্ৰেল ভয়েডক কভাৰ কৰি দিব পাৰি বা অক্টাহেড্ৰেল ভয়েডক কভাৰ কৰি দিব পাৰি তোমালোকে এই পৰ্চনটোত চোৱা ইয়াত এই তিনটা স্ফিয়াৰ আছে তাৰ ওপৰত এটো আছে এতিয়া যদি এনেকুৱা এটা স্ফিয়াৰ ঠিক অপোজিট সাইডৰ পৰা দি দিয়া হয় মানে ইয়াত এটা আছে দেন আকৌ তিনটা আছে আৰু ইয়াৰ বেক সাইডে যদি আৰু এটা স্ফিয়াৰ দিয়া হয় তেতিয়া টেট্ৰাহেড্ৰেল ভয়েডটো কভাৰ হৈ যাব ইটো সাইডৰ পৰাও বুজি পাইছানে মানে ইয়াৰ এৰেঞ্জমেন্টটো এনেকুৱা আহিব এটা আহিব দেন তিনটা ইয়াতে এই টেট্ৰাহেড্ৰেল ভয়েডটো আছে আৰু তাৰ অপোজিট সাইডে আৰু এটা স্ফিয়াৰ আহিব ঠিক আছে এনেকুৱা এটা প্যাকিং হ'ব পাৰে এই প্যাটাৰ্নটো কোৱা হয় হেক্সাগনেল ক্লোজ প্যাকিং ঠিক আছে আৰু ইয়াক আমি এ বি টাইপেৰেও বুজাব পাৰো এই টাইপটো এনেকে লিখা হয় কিয় এ বি হয় চোৱা কাৰণ ইয়াৰে ফাৰ্স্ট লেয়াৰটো আৰু থাৰ্ড লেয়াৰটো এজ ইট ইজ হ'ব সেম হ'ব মানে ফাৰ্স্ট লেয়াৰ আৰু থাৰ্ড লেয়াৰ সেম হ'ব ইয়াৰ পিছত আকৌ তিনটা আহিব আকৌ এটা আহিব এনেকে মানে ৰিপিট হৈ গৈ থাকিব মুঠৰ ওপৰত ইয়াত দুটা টাইপৰে আমি এৰেঞ্জমেন্ট দেখিম এটমছ বিলাকৰ ওকে এলাইনমেন্ট দুটা টাইপৰে হ'ব এতিয়া যদি অক্টাহেড্ৰেল ভয়েডক কভাৰ কৰি দিয়া হয় তাৰ মানে ইয়াত এতিয়া এটো স্ফিয়াৰ এটো আৰু এটুক চোৱা these three spheres ইহতি একেটা লেয়াৰত আছে তাৰপিছত এই শ্যাডেড কিটা একেটা লেয়াৰত আছে আৰু ইয়াতে আছে অক্টাহেড্ৰেল ভয়েডটো তে ইয়াৰ ওপৰত যদি আউটাৰ স্ফিয়াৰ দি দিয়া হয় হেতু হ'ব থাৰ্ড লেয়াৰৰ স্ফিয়াৰ ওকে এতিয়া এই থাৰ্ড লেয়াৰটো ফাৰ্স্ট লেয়াৰটোৰ লগত নাই মিলা আৰু এই সেকেন্ড লেয়াৰৰ এটমছৰ লগতো এলাইন নাই হোৱা তাৰ মানে ইয়াত তিনটা টাইপৰ লেয়াৰ আমি পাম এটো এ সেকেন্ডটো বি আৰু এটো হ'ব সি ঠিক তেনেকে বাকি অক্টাহেড্ৰেল ভয়েড বিলাকতো ওপৰত এটমছ এনেকে আহি যাব পাৰে ওকে ইয়াত এনেকুৱা টাইপৰ আমি এটা প্যাটাৰ্ন দেখিবলৈ পাম এটা থাকিব দেন তিনটা এনেকে আকৌ তিনটা অলপ বেলেগকে এৰেঞ্জ হৈ থাকিব ঠিক আছে আৰু ইয়াক কোৱা হয় কিউবিক ক্লোজ প্যাকিং স্ট্ৰাকচাৰ বা ইয়াক এ বি সি প্যাটাৰ্ন বুলিও ক'ব পাৰি কিয় কি ইয়াত তিনিটা টাইপৰ প্যাটাৰ্ন আমি এৰেঞ্জমেন্ট আমি দেখা পাম ওকে আৰু ইয়াৰ পৰা যেটো ইউনিট সেল ফৰ্ম হ'ব হেতু ফেস সেন্টাৰ্ড কিউবিক হ'ব মানে তাৰ সেই ইউনিট সেলৰ ফেসতো এটা এটাকে এটমছ বা স্ফিয়াৰ থাকিব বুজি পাইছা এটা ক্লোজ প্যাকিং স্ট্ৰাকচাৰছ বিলাক আচ্ছা এতিয়া কোনোবা এটা ক্লোজ প্যাকিং স্ট্ৰাকচাৰত যিমান কিটা স্ফিয়াৰছ ইউজ হ'ব তাৰ মানে যিমান কিটা এটমছ থাকিব তাৰ ঠিক ডাবল টেট্ৰাহেড্ৰেল ভয়েড ক্ৰিয়েট হ'ব আৰু তাৰ লগত ইকুৱেল নম্বৰৰ অক্টাহেড্ৰেল ভয়েড ক্ৰিয়েট হ'ব ঠিক আছে এটো নোট ডাউন কৰিবা if number of atoms বিলাক আমি স্ফিয়াৰেৰে বুজাই আছো যদি ক্লোজ প্যাকড স্ট্ৰাকচাৰ এটা সলিড এটাত টোটাল এটমৰ নাম্বাৰটো n হয় তেতিয়া তাত
টেট্ৰাহেড্ৰেল ভইড ইয়াৰ ঠিক ডাবল নাম্বাৰ আহি যাব মানে টুৱাইস n আৰু অক্টাহেড্ৰেল ভইড সমান নম্বৰ আহিব মানে n টাই আহিব ওকে ইয়াৰ পৰা আমি কিছুমান কম্পাউণ্ডৰ ফৰ্মুলাটো ডিৰাইভ কৰিব পাৰো এতিয়া যেতিয়া সলিড এটা ফৰ্ম হয় ক্ৰিস্টেল এটা যেতিয়া ফৰ্ম হ'ব তেতিয়া তাৰ যেটো ডাঙৰ এটম হ'ব ওকে সপোজ দুটা এটমে সলিডটো ফৰ্ম কৰিছে কম্পাউণ্ডটো যেটো ডাঙৰ এটম হ'ব ধৰিলোৱা বি টো ডাঙৰ এটম হয় বি এ গুটি ক্ৰিস্টেল ল্যাটিসটো ফৰ্ম কৰিব মানে বিৰ এটমছ বিলাকে এনেকে প্যাকড হৈ এটাৰ লগত আৰু এটা আহি গুটি ক্ৰিস্টেল ল্যাটিসটো বনাব আৰু যেটো সৰু এটম আছিল মানে ইয়াত এ হে এৰ এটমছ বিলাক এই ভয়েডছ বিলাকত থাকিব হয় টেট্ৰাহেড্ৰেলত থাকিব নহলে অক্টাহেড্ৰেল ভয়েডছ বিলাকত হুমাই থাকিব আৰু নহলে গুটি ভয়েডছ বিলাকতে অকুপাই কৰি লব ওকে আৰু এনেকে সলিড এটা ফৰ্ম হয় এতিয়া কেনেকে আমি ফৰ্মুলা উলিয়াব পাৰিম সো suppose A আৰু B এই দুটা এলিমেন্টে এটা কম্পাউন্ড ফৰ্ম কৰে ঠিক আছে তাৰে B এ ল্যাটিসটো ফৰ্ম কৰে B forms HCP ল্যাটিস আৰু এৰ এটমছ বিলাকে যিমান টেট্ৰাহেড্ৰেল ভয়েড আছে গুটেই বিলাক অকুপাই কৰে বিএ ল্যাটিসটো ফৰ্ম কৰিব তাৰ পিছতে যিমান টেট্ৰাহেড্ৰেল ভয়েড ক্ৰিয়েট হ'ব তাৰ পৰা সেই গুটেই টেট্ৰাহেড্ৰেল ভয়েডছ বিলাকত এৰ এটম হুমাই থাকে এতিয়া ইয়াত এ আৰু বিৰ মাজত যেটো কম্পাউণ্ড ফৰ্ম হৈছে তাৰ ফৰ্মুলাটো কি এনেকুৱা কোৱেশ্চন এটা হ'ব পাৰে ফৰ্মুলাটো কি হ'ব তে কেনেকৈ কৰিম সো ফাৰ্স্ট আমি ধৰি লম যেটোৱে ল্যাটিসটো ফৰ্ম কৰিছে মানে বি এ ফৰ্ম কৰিছে ইয়াত বিৰ নাম্বাৰটো নাম্বাৰ অফ atoms of B equal to n ধৰি লৈছো যেটো ল্যাটিস ফৰ্ম কৰিব তাৰটোৱে আমি ফাৰ্স্ট ধৰি লম ওকে এটা টেট্ৰাহেড্ৰেল ভয়েডৰ কথা কোৱা হৈছে এতিয়া টেট্ৰাহেড্ৰেল ভয়েড টোটাল কিমান আহিব নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েডস th বুলি লিখিছো মানে টেট্ৰাহেড্ৰেল ওকে ভয়েডস ইকুৱেল টু n or ডাবল আহিব মানে টুৱাইস n আহিব গতিকে এৰ নাম্বাৰ কিমান হ'ব যেহেতু এ গুটেই বিলাক টেট্ৰাহেড্ৰেল ভয়েডতে আছে হে নাম্বাৰ অফ atoms of A will be equal to this twice n or সমানে হ'ব এতিয়া A আৰু B ৰেশিওটো উলিয়াব লাগিব A is to be equal to twice n is to n that is 2 is to 1 তাৰ মানে ফৰ্মুলাটো কি হ'ব দুটা A থাকিলে এটা B থাকে ফৰ্মুলা হ'ব A 2B বুজি পালা এটো ঠিক আছে আৰু এটা সোয়া एग्जांपल এটা again ধৰিছো যে B ৰ এটমছ বিলাকে ক্ৰিস্টেল ল্যাটিসটো ফৰ্ম কৰিছে ওকে HCP ল্যাটিস B এ ফৰ্ম কৰিছে আৰু এৰ এটমছ বিলাকে 2/3 of all tetrahedral voids occupy কৰে মানে যিমান টেট্ৰাহেড্ৰেল ভয়েড ক্ৰিয়েট হ'ব সবতে নাথাকে তাৰে 2/3 পাৰ্টত মানে 3 ভাগৰ 2 ভাগতহে এৰ এটমছ বিলাক অকুপাই কৰি আছে এতিয়া ইয়াৰ এ আৰু বিৰ মাজত ফৰ্ম হোৱা কম্পাউণ্ডৰ ফৰ্মুলাটো কি ইয়াতো এগেইন আমি ইয়াৰ নাম্বাৰটো n বুলি ধৰি লম let the number of atoms of B equal to n total tetrahedral voids কিমান আহিব twice n so number of atoms বিলাকৰ নম্বৰ কিমান হ'ব এই twice n গুটেই বিলাকতো নাথাকে ইয়াত কৈ দিছে যে 2/3 পাৰ্টত মানে ইয়াৰ
3 ভাগৰ 2 ভাগত এটো আমি কৰি উলিয়াব লাগিব আমি কিমান পাম 4/3 n ঠিক আছে সো a is to b equal to a এর নাম্বাৰটো পাইছো 4/3 into n আৰু b এর নাম্বাৰটো আমি নিচে ধৰি লৈছিলো n এটো আহিব 4:3:1 4/3 is to 1 or 4:3 so formula to hobo a 4টা হলে b 3টা থাকে ওকে so a এর লগত আহিব 4 আৰু b এর নাম্বাৰটো আহিব 3 এটো হৈছে কম্পাউন্ডৰ ফৰ্মুলা বুজি পালা এটো দা কোৱেশ্চন তোমালোকে নিজে কৰি চাবা atoms of y forms HCP lattice and atoms of X occupy all octahedral voids. What is the formula of the compound formed between X and Y? Question to বুজি পাইছা y ইয়াত a আৰু b নাই কোৱা ইয়াত x আৰু y এৰ কথা কোৱা আছে y lattice to form কৰে আৰু যিমান octahedral tetrahedral নহয় ইয়াত octahedral বুলি লিখা আছে octahedral voids যিমান ক্ৰিয়েট হৈছে তাৰ গুটি octahedral voids বিলাকত x or atoms থাকে ওকে এতিয়া এই x আৰু y এৰ যদি কম্পাউন্ড বনাই সেই কম্পাউন্ডৰ ফৰ্মুলা কি হ'ব নিজে কৰি চাবা আৰু